Hello everyone. যোৱাকালি শিক্ষামন্ত্ৰী মহোদয় এছেম্বলিত স্পষ্ট কৰিলে যে কি ইন সাৰ্ভিস টিচাৰ বিলাকে যাৰ টেট নাই আৰু চাকৰিকাল 5 বছৰতকৈ বেছি আছে সেই কলে কি টেট পাস কৰিব লাগিব যে এই সম্বন্ধে শিক্ষামন্ত্ৰী মহোদয় কি কলে এছেম্বলিত সেইখিনি শুনিলো কোনোবাই যদি ইন সাৰ্ভিস এতিয়াও হৈ আছে টেট নাই তেওঁলোকে নিৰ্দিষ্ট সময়ৰ ভিতৰত টেটৰ যিটো ইলিজিবিলিটি সেই ইলিজিবিলিটিটো আয়ত্ত কৰিব লাগিব গতিকে যে সুপ্ৰিম কোৰ্টৰ কোনটো জাজমেন্টৰ ভিত্তিত এইবিলাক নিয়মাৱলী আহি আছে সেই সম্পৰ্কে আলোচনা কৰা হওক যে সুপ্ৰিম কোৰ্টে আপোনাৰ 1 সেপ্টেম্বৰ 2025 তাৰিখে এটা জাজমেন্ট দিছিলে কেছটো কি আছিল যে অঞ্জুমান ইসাতি তালিম ট্ৰাষ্ট ভাৰ্সেস ষ্টেট অফ মহাৰাষ্ট্ৰ যে এই কেছৰ শুনানি হিচাপে কি কৰিলে আপোনাৰ যে সুপ্ৰিম কোৰ্টে সকলো ইন সাৰ্ভিস টিচাৰ যাৰ চাকৰিকাল আপোনাৰ 5 ইয়াৰ্ছতকৈ বেছি আছে যে সেই সকলৰ কি টেট বাধ্যতামূলক কিন্তু যিসকলৰ আপোনাৰ 5 বছৰতকৈ কম চাকৰি আছে সেই সকলৰ টেট নালাগে কিন্তু তেওঁলোক কোনো প্ৰমোশন পাবলৈ সক্ষম নহব যে শিক্ষকৰ ক্ষেত্ৰত প্ৰমোশন কি আপোনাৰ হেড টিচাৰ যে এসিস্ট্যান্টৰ পৰা হয়তো কি হেড টিচাৰ হ'ব লাগিব কিন্তু যাৰ আপোনাৰ চাকৰিকাল 5 বছৰতকৈ বেছি আছে সেই সকলে কি আপোনাৰ যে 1 সেপ্টেম্বৰ 2027 চনৰ ভিতৰত কি টেট মাস্ট কোৱালিফাই কৰিব লাগিব আগত হয়তো এটা খকজা আছিল যে ষ্টেট গভৰ্ণমেণ্টৰ বা কি সিদ্ধান্ত লয় বা কি বা রিল্যাক্সেশন দিয়ে নেকি কিন্তু এই কথা বর্তমান কি আপনার স্টেট গভর্নমেন্টৰ হাতত নাই এইখিনি টোটালি সুপ্রিম কোর্টৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব যে আৰটি এক্ট অনুসৰি যে এই কেছৰ মূল বিষয়টো হৈছে আৰটি এক্ট যে আৰটি এক্ট যেতে ইমপ্লিমেন্ট হয় সেই আৰটি এক্ট অনুসৰি আমাৰ কি প্ৰত্যেকজন শিক্ষাৰে কি আছে আপোনাৰ টেট কোৱালিফাইড শিক্ষকৰ পৰা শিক্ষা পোৱাৰ কি আছে অধিকাৰ আছে গতিকে সেই সম্বন্ধে এটো এটা কি বহুত ষ্ট্ৰং এভিডেন্স টেট কি কাৰণে আপোনাৰ ম্যান্ডেটৰি কৰা হৈছে যে আৰটি এক্ট অনুসৰি কি আমাৰ যে আর্টিকেল আমার সংবিধানের আর্টিকেল 21 যে রাইট টু এডুকেশন অ্যাক্ট যদি ইমপ্লিমেন্ট কৰিব যায় তেন্তে মানে কি প্ৰত্যেকটো নন মাইনৰিটি যিবিলাক ইনষ্টিটিউশন আছে এডুকেশনাল ইনষ্টিটিউশন যে মাইনৰিটিৰ ক্ষেত্ৰত এতিয়ালৈ কোনো সিদ্ধান্ত অহা নাই কিন্তু যিবিলাক আপোনাৰ নন মাইনৰিটি এডুকেশনাল ইনষ্টিটিউশন আছে সেই ক্ষেত্ৰত কি টেট ম্যান্ডেটৰি গতিকে এইবিলাক বিষয়ৰ ওপৰত কি হৈছে আপোনাৰ সুপ্ৰিম কোৰ্টে সিদ্ধান্ত লৈছে যে যেতিয়াৰ পৰা আপোনাৰ আৰটি ইমপ্লিমেন্ট হৈছে যে আপোনাৰ 2010 ৰ পৰা যেতিয়াৰ পৰা আপোনাৰ আৰটি ইমপ্লিমেন্ট হৈছে সেই আৰটি ইমপ্লিমেন্ট হোৱাৰ পিছৰ পৰা অনলি প্ৰাইমাৰী সেকশন 1 to 8 এইখিনি আছে আপোনাৰ প্ৰাইমাৰী সেকশন গতিকে এই প্ৰাইমাৰী সেকশনৰ যিখিনি টিচাৰ আছে সেইখিনি কি টেট থাকাটো বাধ্যতামূলক যদি কাৰোবাৰ কি 5 বছৰতকৈ ইন সাৰ্ভিস হলো আপোনাৰ 5 বছৰতকৈ যদি বেছি চাকৰিকাল আছে যে ইয়াত এটা ইম্পৰ্টেন্ট ইয়াতে কিছুমান ইম্পৰ্টেন্ট কথা হৈছে যে ইতিমধ্যে কি হৈছে বিভিন্ন পক্ষে আপোনাৰ ৰিভিউ পিটিশন দিছে কিন্তু ৰিভিউ পিটিশনৰ এটা বস্তু ডিসমিস কৰিছে আপোনাৰ কিমান যে 17 নৱেম্বৰত যোনটো আপোনাৰ কি আছিল যে ডিলে যে এতে ডেট হৈছে আপোনাৰ যে লাষ্ট ডেট কিমান 1 সেপ্টেম্বৰ 2027 যে এই সম্পৰ্কে কিবা এটা ডিলে কাৰণে কি কৰিছে ৰিভিউ পিটিশন দিছিল কিন্তু সেই ৰিভিউ পিটিশন অলৰেডি আপোনাৰ সুপ্ৰিম কোৰ্টে কি কৰে ডিসমিস কৰিলে যে ইয়াৰে আপোনাৰ ডেটটো কি থাকিব যে 1 সেপ্টেম্বৰ 2025 আৰু ইয়াৰ পৰা 2 বছৰ অৰ্থাৎ 2027 1 সেপ্টেম্বৰৰ ভিতৰত আপুনি টেট কোৱালিফাই কৰিব লাগিব তাৰ পিছত আপোনাৰ 19 নৱেম্বৰত কি আছিল হিয়াৰিং আছিল কিন্তু এতিয়ালৈকে হেবিলাকৰ ব্ৰিফিং আহা নাই আৰু হয়তো ভৱিষ্যতে আকৌ হিয়াৰিং হ'ব তাৰ পিছত আপোনাৰ যে তামিলনাডুৰ চিফ মিনিষ্টাৰে কি কৰিছে প্ৰাইম মিনিষ্টাৰলৈ কি কৰিছে এই আইনখনৰ আপোনাৰ কি এমেন্ডমেন্টৰ কাৰণে যে আৰটি আৰু এনসিটিৰ ফ্ৰেমৱৰ্কখনৰ তাৰ মানে পৰিৱৰ্তনৰ কাৰণে কি কৰিছে চিঠি লিখিছে তাৰ পিছত আপোনাৰ ওয়েস্ট বেঙ্গল গভর্নমেন্টে কি কৰিছে আকৌ 28 নৱেম্বৰ তাৰিখে ৰিভিউ পিটিশন কৰিছে এই আপোনাৰ ভাৰ্ডিকখন চ্যালেঞ্জ কৰি তাৰ পিছত আপোনাৰ তেলেঙ্গানা আৰু উত্তৰাখণ্ড গভৰ্নমেন্টৰ ঠিক হেদৰে কি ৰিভিউ পিটিশন দাখিল কৰিছে গতিকে দেখা যাক এতিয়া আপোনাৰ সুপ্ৰিম কোৰ্টৰ এই যে ৰিভিউ পিটিশন শুনানি গ্ৰহণ কৰে না নাই বা কি হয় এই সম্পৰ্কে এতিয়ালৈকে কোনো কিন্তু সিদ্ধান্ত অহা নাই যদি আপোনাৰ কি হয় এই টেট যদি ম্যান্ডেটৰি কৰে ইন সাৰ্ভিস টিচাৰৰ ক্ষেত্ৰত খালি আমাৰ অসমত নহয় ভাৰতৰ প্ৰত্যেকখন ষ্টেটতে কি ইয়াৰ প্ৰভাৱ পৰিব গতিকে এতিয়া সুপ্ৰিম কোৰ্টে পৰৱৰ্তী ৰিভিউ পিটিশন শুনানি কৰে না নাই বা আপোনাৰ কি সিদ্ধান্ত লয় সেই সম্পৰ্কে হয়তো আমি আগলৈ জানিব পাৰিম কিন্তু বৰ্তমানলৈকে অসম চৰকাৰ আৰু আপোনাৰ সুপ্ৰিম কোৰ্টৰ যোনটো আপোনাৰ অৰ্ডাৰ আছে তাৰ ওপৰত ভিত্তি কৰি এটা কথা স্পষ্ট যে কি প্ৰত্যেকজন ইন সাৰ্ভিস টিচাৰ যাৰ টেট কোৱালিফিকেশন নাই সেই সকলে কি টেট পাস কৰিব লাগিব এতিয়ালৈকে কিন্তু সুপ্ৰিম কোৰ্টৰ পৰা যে কোনো ধৰণৰ গ্ৰীণ সিগনেল আহা নাই যে এইবিলাক ক্ষেত্ৰত কি কিবা ৰিল্যাক্সেশন বা কিবা আপোনাৰ কি কৰিব যে ইন সাৰ্ভিস যিসকল আছে তেওঁলোকৰ ইয়াৰ পৰা কি কৰিব কোৱালিফিকেশন নালাগে বুলি কিবা সেই ধৰণৰ কোনো অৰ্ডাৰ এতিয়ালৈকে সুপ্ৰিম কোৰ্টৰ পৰা অহা নাই কিন্তু সুপ্ৰিম কোৰ্টে এটা পৰৱৰ্তী ৰিভিউ পিটিশন শুনে না নাই বা আপোনাৰ শুনানি গ্ৰহণ কৰা না নাই সেই সম্পৰ্কে এতিয়া বহুত প্ৰশ্নৰ সন্মুখীন হৈছে বৰ্তমান স্থিতি হৈছে কি আপোনাৰ টেট ম্যান্ডেটৰি ইন সাৰ্ভিস টিচাৰ যিসকলৰ চাকৰি আপোনাৰ 5 বছৰতকৈ বেছি আছে গতিকে ভিডিঅটো চাবলৈ ধন্যবাদ